ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 6ৰ আছামিছৰ 2 নম্বৰ চেপ্টাৰ হহা আৰু সিংহ এই চেপ্টাৰৰ প্ৰশ্নোত্তৰসমূহ গতিকে আহা আমি ভিডিঅটো আৰম্ভ কৰোঁ 1 নম্বৰতে চোৱা কি দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা প্ৰথম প্ৰশ্নটো চোৱা জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা হিহত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল অপচনবোৰ চোৱা অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে মন্দমতিয়ে যধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে সিংহটোৱে হহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ অপচন মন্দমতিয়ে যধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে গতিকে আমি খ নম্বৰ বৃত্তটো পুৰাই দিম নেক্সট প্ৰশ্নটো চোৱা মন্দমতিয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল অপচনবোৰ চোৱা কুৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে কুৱাটোৰ ভিতৰত আন চাৰিটা হহা থকা বুলি ভবাৰ বাবে ভোকত মন্দমতিৰ পেট কাউ কাউ কৰাৰ বাবে কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ অপচন কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে 2 নম্বৰত দিছে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা হেতু তোমালোকে আলোচনা কৰিবা চেপ্টাৰটো যেতিয়া পঢ়িবা নিশ্চয় পঢ়িছা চাগে তেতিয়া গম পাবা যে এই প্ৰশ্নৰ উত্তৰ দুটা যে আমি এনেকে এই দুটা যে খ নম্বৰ অপচনটো আৰু ঘ নম্বৰ অপচনটো বাছি উলিয়ালো তাৰ কাৰণটো কি চেপ্টাৰটো পঢ়িলে তোমালোকে আলোচনা কৰিবা 4 নম্বৰ প্ৰশ্ন চোৱা তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা কি হ'ব চোৱা ক্ষুধা মানে ভোক নিবাৰণ ৰক্ষা উদ্ধাৰ প্ৰতিবিম্ব ছা আৰচি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি হাজিৰ উপস্থিত বন্ধক অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য কেশৰ সিংহৰ ডিঙিৰ দীঘল নোম নিস্তাৰ বাধাকৰণ বা গুচোৱা কাৰ্য 5 নম্বৰ প্ৰশ্ন চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে-মধে বধ কৰিছিল উত্তৰটো চোৱা অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতি নামৰ সিংহ এটাই যধে-মধে বধ কৰিছিল খ নম্বৰ প্ৰশ্নটো হহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা হহা অহা বুলি কৈছিল দৰাচলতে কেইটা হহা আহিছিল উত্তৰটো চোৱা দৰাচলতে এটা হহা আহিছিল গ নম্বৰ প্ৰশ্ন কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল উত্তৰটো চোৱা কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰু বুলি কুৱাটোত জাপ দিছিল 6 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি লিখোৱা আহা ক নম্বৰ প্ৰশ্নটো চোৱা অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল উত্তৰটো চোৱা অৰণ্যৰ জীৱ-জন্তুবোৰে প্ৰতিদিনে একোটাকৈ জন্তু মন্দমতিৰ ক্ষুধা নিবাৰণৰ বাবে পালপাতি পঠিয়াব বুলি সিদ্ধান্ত ল'লে এনে কৰিলে মন্দমতিয়ে সিহঁতক স্বীকাৰ নকৰিব আৰু সিহঁতৰ সংখ্যা কম দিনৰ ভিতৰতে শেষ হৈ নাযাব বুলি ভাবিছিল খ নম্বৰ প্ৰশ্ন কুৱাৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি মাঙিছিল উত্তৰটো চোৱা কুৱাৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্ব দেখি কিবা উপায়েৰে সিংহৰ খং উঠাই কুৱাত পেলোৱাৰ বুদ্ধি মাঙিছিল গ নম্বৰ প্ৰশ্ন সিংহক পতিয়ন নিয়াবলৈ ভয়তে সহায় ইনাই বিনাই কি কথা কৈছিল উত্তৰটো চোৱা সিংহক পতিয়ন নিয়াবলৈ ভয়তে সহায় ইনাই বিনাই ক'লে যে সৰু জীৱ এটাৰে সিংহৰ ভোক নপলাব বুলি ভাবি 5টা হহা সিংহৰ ওচৰলৈ আহি আছিল তেনেতে বাটতে আন এটা সিংহ সিহঁতক বাট ভেটি ধৰিছিল হে সিহঁতৰ সিংহৰ ওচৰত আহোঁতে পলম হ'ল ঘ নম্বৰ প্ৰশ্ন কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে যদি নাছিল মন্দমতিয়ে কিয় কুৱাটোত জাপ মাৰিছিল উত্তৰ চোৱা কুৱাটোৰ ভিতৰত আন এটা সিংহ লুকাই নাছিল মন্দমতিয়ে কুৱাৰ পানীত নিজৰ ছাটোকে সেই সিংহটো বুলি ভাবি জাপ মাৰিছিল 7 নম্বৰ প্ৰশ্ন কোনে কাক আৰু কিয় কৈছিল লিখা ক নম্বৰ প্ৰশ্নটো চোৱা
এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। উত্তৰটো চোৱা। উক্ত কথাষাৰ অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতীক কৈছিল। মন্দমতীৰ পৰা বাচিবলৈ উক্ত কথাষাৰ কৈছিল। খ নম্বৰ প্ৰশ্ন, কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। উক্ত কথাষাৰ সিংহই শহাক কৈছিল। শহাক বাটতে আন এটাই সিংহই বাট ভেটি ধৰা বুলি শুনি সিংহই খঙতে উক্ত কথাষাৰ কৈছিল। 8 নম্বৰ প্ৰশ্ন চোৱা। ভাষা অধ্যয়নৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। নিৰ্বলি, বলি। সুখ, দুখ। স্থিৰ, অস্থিৰ। দূৰ, ওচৰ। বৰ্জন, গ্ৰহণ। প্ৰজা, ৰজা। অসন্মত, সন্মত। চঞ্চল, গহীন। 9 নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। ৰাজত্ব। ৰামে অযোধ্যাত ৰাজত্ব কৰিছিল। প্ৰস্তাৱ। সম্পাদকৰ পদৰ বাবে মই উৎপল দাস দেৱৰ নামটো প্ৰস্তাৱ দিছোঁ। প্ৰতিবিম্ব। দাপোনত আমি আমাৰ প্ৰতিবিম্ব দেখা পাওঁ। প্ৰতিধ্বনি। কুৱাৰ ভিতৰৰ পৰা সিংহৰ গৰ্জনৰ প্ৰতিধ্বনি ওলাই আহিল। অনায়াসে। সি অনায়াসে চাকৰিটো পাই গ'ল। 10 নম্বৰ প্ৰশ্নটো চোৱা। দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। ইয়াত ফুলত চোৱা বিভিন্ন শব্দ দি থৈছে। আমি এই শব্দবোৰ ব্যৱহাৰ কৰিব লাগিব। চোৱা কেনেকৈ ব্যৱহাৰ কৰিম। জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলুকুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণগুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সৰিছে। ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে। 11 নম্বৰ প্ৰশ্ন, দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা। চোৱা। প্ৰথম এটা দি দিছে গলগলীয়া, সলসলীয়া, চলচলীয়া, মলমলীয়া। টিকটিকিয়া, চিকচিকীয়া, জিকজিকীয়া, মিকমিকীয়া। জকমক, চকমক, পকপক, ধকধক। টিকটিক, চিকচিক, জিকজিক, লিকলিক। 12 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতিচিহ্ন ব্যৱহাৰ কৰা। দফাটো তোমালোকে পঢ়িবা আৰু ইয়াৰ উত্তৰটো চোৱা। এইটো কিতাপতে আছে। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। 13 নম্বৰ প্ৰশ্ন চোৱা। তোমালোকে পাঠটোত জীৱ-জন্তু, লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ লৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা। চোৱা কি কি দিছে। জা জলপান, যধে মধে, জীৱন মৰণ, বা বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন, চাহ পানী, খেতি বাতি, তিতা কেঁহা, বাত বিষ, দৌৰা দৌৰি, খেলা ধূলা, ধীৰে স্থিৰে, কাগজ কলম, বস্তু বাহানি, কাপোৰ কানি, আদি অন্ত, ধূলি বালি। এইটো বেলি হৈছে, ধূলি বালি হ'ব। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু 1 নম্বৰ চেপ্টাৰৰ যদি উত্তৰ বিচাৰা তেতিয়াহ'লে এই চেনেলটোতে পাই যাবা। থেংক ইউ।